মিয়াৰ নাম লৈ আমাৰ থলুৱা ভূমিপুত্ৰসকলক যি ধৰণে অত্যাচাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে তাৰ বিৰুদ্ধে সকলো অসমৰ অসমীয়াই ভূমিপুত্ৰই ঐক্যবদ্ধভাৱে এই চৰকাৰখনৰ বিৰুদ্ধে যুঁজিব লাগিব। যুঁজি যুঁজি আমাৰ অধিকাৰবিলাক কাঢ়ি আনিব লাগিব। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব খুজিছো, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপোনালোকে কেৱল মিয়া 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 বুলি কৈ থাকে, কিন্তু আমি দেখিবলৈ পাইছো বিজেপি, এই RSS ব্ৰাহ্মণ্যবাদী এই চৰকাৰখন আমাৰ থলুৱা ভূমিপুত্ৰ বিৰোধী চৰকাৰ। ভূমিপুত্ৰসকলে নিজৰ অধিকাৰ নিজৰ মাটিৰ কাৰণে মাত মতাৰ কাৰণে আদিত্য চন্দ্ৰ ৰাভা ডাঙৰীয়া আৰু বোকাঘাটৰ প্ৰণৱ দলে ডাঙৰীয়া নিজৰ থলুৱা ভূমিপুত্ৰ সকলৰ অধিকাৰৰ কাৰণে মাত মতাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু RSSৰ এই চৰকাৰখনে আমাৰ ভূমিপুত্ৰসকলক জেললৈ প্ৰেৰণ কৰিছে। ইয়াক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছো, গৰিহণা জনাইছো। মিয়া 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 বুলি কৈ নাটক কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, RSSৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এওঁলোক হৈছে থলুৱা ভূমিপুত্ৰ বিৰোধী এখন চৰকাৰ। RSS হৈছে, বিজেপি হৈছে, হিমন্ত বিশ্ব শৰ্মা হৈছে কৰ্পৰেট কোম্পানী, পকেটৰ হাতৰ মুঠিত থকা এখন চৰকাৰ। আজি কৰ্পৰেট বিলাকে যদি মাটি বিচাৰে, আজি যদি আদানীয়ে মাটি বিচাৰে, তেতিয়াহ'লে আমাৰ ভূমিপুত্ৰসকলক চৌদিশে উচ্ছেদ কৰি কৰ্পৰেট কোম্পানী আদানী মাটি দিয়া আমি দেখিবলৈ পাইছো। কোনে? এই বিজেপি ফেচিষ্ট নৈৰাজ্যবাদী RSS চৰকাৰখনে। আজি বৰদুৱাৰতে হওক, আজি কাজিৰঙাতে হওক, আদিবাসী মানুহৰ ঘৰ ভাঙি আদিবাসী মানুহে যুগ যুগ ধৰি ভোগ দখল কৰি থকা নিজৰ মাটি টুকুৰা কাহিনী 5 ষ্টাৰ হোটেল বনাবৰ কাৰণে যি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে থলুৱা আদিবাসীসকলে প্ৰতিবাদ কৰাৰ পিছত সেই প্ৰতিবাদত থকাৰ কাৰণে বিনা দোষত প্ৰণৱ দলে ডাঙৰীয়াক জেললৈ প্ৰেৰণ কৰিছে। ইয়ে প্ৰমাণ কৰে যে এই বিজেপি, এই RSS চৰকাৰখন, হিমন্তৰ চৰকাৰখন পুঁজিপতিৰ চৰকাৰ, কৰ্পৰেটৰ চৰকাৰ, আদানীৰ চৰকাৰ, আম্বানীৰ চৰকাৰ। আদানী আম্বানীয়ে যি কয় তাতেই বিজেপি RSSে উদ্ভৱ কৰে। আমি সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাইছো যে আমাৰ থলুৱা ভূমিপুত্ৰসকলক যি ধৰণে চৌদিশৰ পৰা এই বিজেপি RSS চৰকাৰখনে উচ্ছেদ কৰিবৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, আমি থলুৱা ভূমিপুত্ৰসকলে ইয়াৰ বিৰুদ্ধে, এই চৰকাৰখনৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত নকৰিলে এই থলুৱা বিৰোধী চৰকাৰখনে আমাৰ অধিকাৰবিলাক কাঢ়ি লৈ যাব। আজি আমচাঙতেই হওক, কাৰ্বি আংলঙতেই হওক, আজি উত্তৰ কাছাৰতেই হওক, আজি য'তেই নহওক, মিয়াৰ নাম লৈ এই চৰকাৰখনে কেৱল ভূমিপুত্ৰসকলক উচ্ছেদ কৰে। তাৰ আগত হিমন্ত বিশ্ব শৰ্মাই মিয়া 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 মিয়াই চব শেষ কৰি খালে বুলি বিজেপি RSSে কিছুমান নেৰেটিভ সৃষ্টি কৰি আমাৰ থলুৱা ভূমিপুত্ৰবিলাকৰ ওপৰত যে অত্যাচাৰ কৰিছে, এই অত্যাচাৰ কেতিয়াও আমি অসমীয়াই, আমি অসমৰ ভূমিপুত্ৰই কেতিয়াও সহ্য নকৰো। আৰু দাবী উত্থাপন কৰিছো যে আদিত্য চন্দ্ৰ ৰাভা আৰু প্ৰণৱ দলেক অনতি বিলম্বে বিনা চৰ্তে মুক্তি দিয়ক। আৰু সদৌ শেষত সমগ্ৰ অসমবাসী ৰাইজক হাতজোৰ কৰি অনুৰোধ জনাইছো যে হিমন্ত বিশ্ব শৰ্মা ফেচিবাদী নৈৰাজ্যবাদী চৰকাৰখনে মিয়াৰ নাম লৈ আমাৰ থলুৱা ভূমিপুত্ৰসকলক যি ধৰণে অত্যাচাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে তাৰ বিৰুদ্ধে সকলো অসমৰ অসমীয়াই ভূমিপুত্ৰই ঐক্যবদ্ধভাৱে এই চৰকাৰখনৰ বিৰুদ্ধে যুঁজিব লাগিব। যুঁজি যুঁজি আমাৰ অধিকাৰবিলাক কাঢ়ি আনিব লাগিব। ধন্যবাদ। জয় অসম।